Arrested. I'm telling you. Don't mislead me. Arrest করে জেলত ভৰাই দিছে। Don't mislead me. তাই সাসপেন্ড কৰিছো তোমাক জেলত ভৰাই দিছে। মই কৈছো না মানুহে কয় তুমি কলা ৰোলা মাৰি বুলি তুমি মিছলিড হৈ। ৰোলা মাৰিছা? কৈছিলে না। ৰোলা মাৰিছা? ৰোলা মাৰিছা? ৰোলা ৰোলা মাৰিছা? অৰ্ডাৰ আছে কিমান মিটাৰ ৰোলা আছে ৰবা চিটিজিলে হক কিমান মিটাৰ ৰোলা আছে সাইটো নহয় এটো মাৰাই নাই কেবাৰ মাৰিব লাগিছিলে don't mislead me you will be arrested I'm telling you I don't compromise he has been suspended you will be arrested মোৰ লগত কম্প্ৰমাইজ নহয় মানুহ আৰে তো কথা হ'ব পাৰে নেকি তুমি তোমাৰ এস্টিমেটৰ মতে কাম কৰিছা এস্টিমেটৰ মতে কাম কৰিছা এস্টিমেটৰ মতে কাম কৰিছে নেকি মোক এস্টিমেটৰ মতে কাম কৰিছে নেকি মই কিমান বাৰ কৰিছো মই মাৰিয়ে দেখো এস্টিমেটৰ মতে কাম কৰিছা ইয়াৰ আছে নাই ইয়াৰ আছিল গুৰুত্ব নিদে লোডিং আছিল আছিল হ'ল अब धन्यवाद धन्यवाद सर जिंदाबाद 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 बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 किमान मीटर बस ओला मारिब 1.2 1 मीटर 1.2 सस्पेंडेड टुडे Speed is suspended today. ঠিকাদার লগত মিটিয়ালি কৰে হ্যাঁ ঠিকাদার লগত মিটিয়ালি কৰে কোম্পানী হ'ব আমাৰ ঠিকাদার লগত মিটিয়ালি কৰে তে আপুনি কিমান মিটাৰ পিছে পিছে হেৰি কৰিব লাগে 1.2 মিটাৰ 3 ফুট 4 ফুট মাটি দিয়াৰ পিছত এবাৰ লোডিং আহাই নাই কোনোদিন ৰোলা আহাই নাই স্যাৰ এক সাসপেন্ড কৰি পাব্লিকৰ কমপ্লেইন লক মোৰ হেইলে সাসপেন্ড কৰি I don't care মই কাকতে হেৰি নকৰো I don't care. পাব্লিকৰ লগত হেৰি নকৰো এই মই মোৰ ব্ৰতত আছো মই পুৰা ঢুকাইছে মই ব্ৰতত ইয়াত কাম চলাই আছো মুখকে পালোৱা নাই এনেকে আছে এইবিলাক মোৰ লগত হি শুড বি সাসপেন্ডেড মই কোনো এক্সকিউজ নকৰো নো ইউ আৰ সাসপেন্ডেড আজি কাম কৰিব নালাগে সমাজলে সাসপেন্ড কৰি দিয়ক ইউ গো টু দ্য কোৰ্ট মোৰ লগত কম্প্ৰমাইজ নকৰো শৰ্মা সাসপেন্ড for lack of duty and very good কিবা লিখি দিয়ক এই লগত ঠিকাদাৰ আৰু ঠিকাদাৰক চকোজ কৰ গুটো কৰি নি ঠিকাদাৰক বিল বিল ঠিকাদাৰ ঠিকাদাৰ কিয় ঠিকাদাৰ চান্সে ল'ব ন ইঞ্জিনিয়াৰ যদি নকয় ক'লে ইঞ্জিনিয়াৰ কিন্তু মই তেনেকৈ মই এইবাৰ কি মোৰ থাকিলে পঞ্চায়ত ইলেকশ্যন থাকিব তাৰপাছত থাকিলে মোৰ এছেম্বলি মই আহিব পৰা নাই তো আপোনালোকে নাটক কৰি দিয়ে 20 কিলোমিটাৰ মই এদিনো দৌৰা লগা নাই এইটো কেনেকৈ হ'ব পাৰে বেলেগত এইটো হোৱা নাই কাৰো মুখত নাচাওঁ দেই তেওঁক ছাছপেণ্ড কৰি দিবা মোৰ লগত মতলব নাই মই কাকো চিনি নাপাওঁ মই পাব্লিকক চিনি পাওঁ পাব্লিকক চিনি পাওঁ হ'ব পাৰে নেকি ভাই ঠিকাদাৰ ঠিকাদাৰক চৌকজ দিয়ক এওক ছাছপেণ্ড কৰি দিয়ক পাছতে কি নাম পদক্ষেপ হেৰি আৰু এই মুহূৰ্তত আমি সেই পৰিস্থিতিটো দেখুৱালো য'ত মন্ত্ৰীগৰাকী এনেধৰণে বিভাগীয় কৰ্মচাৰীৰ ওপৰত খৰ্গহস্ত হৈ পৰা পৰিলক্ষিত হ'ল দেখিবলৈ পোৱা যায় যে সাধাৰণ জনতাৰ যিসমূহ সমস্যা সেই সমস্যাসমূহক পিঠি দি নিজৰ পকেট গৰম কৰাত একাংশ লোক সিদ্ধহস্ত বৰ্তমান সময়ছোৱাত আৰু তেনে প্ৰেক্ষাপটত ৰাইজৰ সমস্যা হৈ ৰয় আৰু যিসমূহ বিভাগীয় অনুমোদন সেই অনুমোদন কিন্তু কাৰ্যক্ষেত্ৰত অহাৰ প্ৰতিপন্ন হয় আৰু আজিৰ দিনটোত মন্ত্ৰীগৰাকী এনেধৰণে খৰ্গহস্ত হৈ পৰে আৰু তাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আমি এই মুহূৰ্তত দেখুৱাইছোঁ যি পৰিৱেশে আচলতে বুজাই তুলিছে যে কেনেধৰণে সেই সমগ্ৰ প্ৰক্ৰিয়াটো চলিছিল ৰাইজৰ সমস্যা হৈ ৰোৱাত তেখেতসকলৰ ভূমিকা আচলতে বিশেষ আছিল একাংশ কৰ্মচাৰীৰ ভূমিকা বিশেষ আছিল কাৰণ কৰ্মচাৰীসমূহে কেনেধৰণে কৌশল অৱলম্বন কৰি ধন হ্ৰাস কৰিব পাৰি তাতেই সিদ্ধহস্ত তাৰ পৰিৱৰ্তে ৰাইজৰ সমস্যাত কিন্তু তিলমানো গুৰুত্ব প্ৰদান নকৰে তাৰ ফলশ্ৰুতিত এগৰাকী বিভাগীয় কৰ্মচাৰীক নিলম্বনৰ নিৰ্দেশ দিছে তাৎক্ষণিকভাৱে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু এই সন্দৰ্ভত বিতং তথ্য জনাব সতীৰ্থ সাংবাদিক মনোজ আলীয়ে
হয়, কিছু সময় পূৰ্বে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই নিৰ্মীয়মান মথাউৰি পৰ্যবেক্ষণ কৰিছিল আৰু আকস্মিকভাৱে এই নিৰ্মীয়মান মথাউৰি পৰ্যবেক্ষণ কৰাত মন্ত্ৰীগৰাকীৰ খঙত অগ্নিকৰ্মী হোৱা পৰিলক্ষিত হ'ল। কাৰণ ৰাইজ আচলতে যথেষ্ট ক্ষোভিত হৈছিল দীৰ্ঘদিন ধৰি, আৰু ৰাইজে যেতিয়া মন্ত্ৰীগৰাকীৰ আগত এনেধৰণৰ অভিযোগ উত্থাপন কৰিলে যে এই নিৰ্মীয়মান মথাউৰি কাম অতি লেহেমীয়া হৈছে, অতি দুৰ্বল হৈছে, আৰু তেতিয়াই আচলতে মন্ত্ৰীগৰাকী যথেষ্ট খঙাল হৈ পৰিল। আৰু যাৰ পৰিপ্ৰেক্ষিতত আচলতে মন্ত্ৰীগৰাকীয়ে যিগৰাকী বিষয়া অৰ্থাৎ কাৰ্যবাহী বিষয়াগৰাকীক ইতিমধ্যে নিলম্বন কৰাৰ কাৰণে তাৎক্ষণিকভাৱে হুকুম প্ৰদান কৰিছে। আমি কথা পাতিম, স্থানীয় লোক আছে এইফালে আহিব। আমি দেখিবলৈ পাইছোঁ আপোনালোকৰ এই মথাউৰি চোৱা মন্ত্ৰীগৰাকীয়ে ছাডেন ভিজিট দিছে, আৰু মন্ত্ৰীগৰাকীয়ে আপোনালোকৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ আচলতে আকস্মিকভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে। হয়, নমস্কাৰ। আমি পোনপ্ৰথমে অসমৰ জলসম্পদ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকাদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে এই মাথাউৰিটো পৰিদৰ্শন কৰাৰ কাৰণে। আজি 3 মাহ হৈ গ'ল, জানুৱাৰী মাহতে এই মাথাউৰিটোৰ কাম আৰম্ভ হৈছিলে। এই প্ৰায় 17 কোটি টকাৰ এই মাথাউৰিত আপোনালোকে নিশ্চয় দেখিছে, আৰু মন্ত্ৰীগৰাকীয়েও দেখিছে যে ইয়াৰ যথেষ্ট নিম্নমানৰ কাম আৰম্ভ কৰিছে। আমি এটা কথা জানো যে ইয়াত এক্সিকিউটিভ ইঞ্জিনিয়াৰ থাকে, SDO থাকে, SO থাকে, SA থাকে। এই বিষয়া কৰ্মচাৰীসকলক কিন্তু আমি এই মাথাউৰিটো নিৰ্মাণ কৰি থকা সময়ত এদিনো দেখা নাই। আৰু আমি এটা কথা ভাবিছোঁ যে ইয়াত ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰীৰ যি মিটাৰেলি, এই মিটাৰেলিৰ কাৰণে আমাৰ এই অঞ্চলৰ এই সমগ্ৰ পশ্চিম দৰং অঞ্চলটোৰ এই ডিমৰা নদীৰ মাথাউৰি নিৰ্মাণত যথেষ্ট ত্ৰুটিপূৰ্ণ হৈছে। আৰু আমি আশা ৰাখিছোঁ মন্ত্ৰী মহোদয়ে অনতিপলমে আমাৰ এই সমস্যাটো সমাধান কৰি দিয়াত তেখেতে ব্যৱস্থা গ্ৰহণ কৰিছে, আৰু ব্যৱস্থা গ্ৰহণ কৰিব। তেখেতক আমি আমাৰ স্থানীয় ৰাইজৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বিষয়াসকলক আমি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছোঁ। আমি জানিব পাৰিছোঁ মন্ত্ৰীগৰাকীয়ে ঠিকাদাৰৰ সৈতে কথা পাতিছিল, বিষয়া কৰ্মচাৰীসকলে কথা পাতিছিল, আৰু যেতিয়াই আচলতে ঠিকাদাৰগৰাকীৰ পৰা ভাষ্য লৈছিল তেওঁ আচলতে যথেষ্ট ক্ষোভিত হৈছিল। তেওঁ কি কৈছিল বাৰু সেইখিনি মুহূৰ্তত? তেখেতক যথেষ্টখিনি গালি গালাজ কৰিছে, আৰু এই কামটো এনেকুৱা হোৱাৰ কাৰণে তেখেতে দুখ প্ৰকাশ কৰিছে। আমি শুনিব পাৰিছোঁ তেখেতে ঠিকাদাৰৰ সৈতে মিটাৰেলি নকৰিব বুলি তেওঁ ইতিমধ্যে এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে। হয় হয়, এয়া মই দেখুৱাইছোঁ এই মথাউৰিটো, যিটো মথাউৰি আচলতে নিৰ্মাণৰত অৱস্থাত আছে, আৰু এই নিৰ্মাণৰত অৱস্থাত থকা এই মথাউৰিটো যথেষ্ট অৰ্থ ব্যয় কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত ঠিকাদাৰক ধমক দিছে আৰু বিভাগীয় অভিযন্তাক নিলম্বনৰ হুকুম কৰিছে। আৰু আমি এই মথাউৰিৰ দৃশ্য দেখুৱাইছোঁ, আৰু সমান্তৰালভাৱে স্থানীয় লোক আছে, তেওঁলোকৰ সৈতে কথা পাতোঁ। আপোনালোক ইয়াৰে স্থানীয় লোক হয়, মন্ত্ৰীগৰাকীয়ে ছাডেন ভিজিট দিছে, কি ক'ব? হয়, এতিয়া ভালেই হৈছে বাৰু। আমি বহুত অসুবিধা পাই আছিলোঁ আজি 4-5 মাহ ধৰি। এনেকৈ মাথাউৰিটো মাটি দিলে, তাকো মাটিও দিছে আপোনাৰ নদীৰ পৰা উঠাই আনি পেলাই তেওঁলোকে JCB আনিছে, ফকলেন আনিছে, নদী খান্দি পেলাই আকৌ ইয়াতে ওপৰত মাটি দিছে। কিন্তু যেনেকৈ দিছে তেনেকৈ পৰি আছে আজি ইমান দিনে। মোৰ ঘৰ এই ৰাস্তাটোৰে যাব লাগে। আজি 3 মাহ ধৰি মই নদীৰ সিপাৰে আমাৰ এখন অস্থায়ী আমাৰ গাঁৱৰ মানুহে দিয়া বাঁহৰ সাঁকোৰে আমি পাৰ হৈ আমাৰ ল'ৰা ছোৱালী আছে, তেনেকৈ সাঁকোৰে পাৰ কৰা। যিটো ব্যৱস্থা গ্ৰহণ কৰে তাত কি কয় আপোনালোকে? হয়, আমি সেইটো তেখেতক ধন্যবাদ দিছোঁ। তৎকালীনভাৱে যাতে এই কামখিনি আকৌ ঠিক ঠাক হয়। তেখেতে আহি এই বতৰতো তেখেত আহিছে আমাৰ এই গাঁও অঞ্চললৈ, আমি বহুত ধন্যবাদ দিছোঁ তেখেতক। মই আন এগৰাকী স্থানীয় লোক আছে, তেখেতে যিটো ধৰণে বৰ্ণনা দিছে ৰাইজৰ সন্মুখত, এগৰাকী মন্ত্ৰী হৈ আচলতে যি ধৰণে আচলতে তেওঁ এই ব্যৱস্থাৱলী পৰিদৰ্শন কৰিছে, তাত আপোনালোকৰ মনোভাৱটো কেনেকুৱা? না, আমি সন্তোষ পাইছোঁ। মাননীয় মন্ত্ৰী মহোদয় আহি এই বৰষুণ বতৰটো তেখেতে পৰিদৰ্শন কৰিছে। তেখেতে ভিতৰত সোমাই গৈ চাই তেওঁ ৰাইজৰ যিখিনি অভিযোগ সেইটো তেওঁ পতিয়ন গৈছে। ৰাইজৰ অভিযোগখিনি পতিয়ন গৈ তেখেতে আমাৰ কাৰ্যবাহী অভিযন্তাগৰাকীক লগে লগে ছাছপেণ্ড কৰিছে। ইয়াতে লগে লগে তেখেতক অৰ্ডাৰ উলিয়াই দিব দিছে, আৰু ঠিকাদাৰগৰাকীক তেওঁ সতৰ্ক কৰি দিছে যে এনেকুৱা নিম্নমানৰ কাম কোনো কাৰণত নকৰিবা মোৰ বিভাগত থাকি। এইখিনিত আমি সন্তোষ প্ৰকাশ কৰিছোঁ। ঠিকাদাৰগৰাকীক উচ্চ বাক্যবান কৰাও দেখিবলৈ পোৱা গৈছে। মন্ত্ৰী পাইছোঁ নৱ তালুকদাৰ নামৰ ঠিকাদাৰ, আৰু তেখেতে ছাব ঠিকাদাৰ দিছে। এই যিজন ছাব ঠিকাদাৰগৰাকীক দি তেখেতে বহি আছে। আচলতে আমি বহুবাৰ ফোন কৰিছোঁ। নৱ তালুকদাৰ বোলা ব্যক্তিগৰাকী নলবাৰীৰ, তেখেতক আমি বহুবাৰ ফোন কৰিছোঁ, আপুনি অন্ততঃ আমাক অলপ ৰুলাৰ মাৰি দিয়ক, আমি অলপমান JCB দি ড্ৰেছিং কৰি দিয়ক। তেখেতে মাটিটো পেলাই থৈ দিছে, ড্ৰেছিং কৰা নাই। আমি কেনেকৈ যাতায়াত কৰিম? আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে, স্কুলত যাব লাগে, কেনেকৈ কৰোঁ? এই বৰষুণ বতৰত একদম পিছাল হৈ গৈছে, আমি ধুবুচ পৰিব লাগে, আৰু ইয়াতে আৰু কিছুদিন পিছত বানপানী আহিব, আমি কেনেকৈ যাতায়াত কৰিম? মন্ত্ৰীগৰাকীয়ে এনেধৰণে যেতিয়া পৰ্যবেক্ষণ কৰিব হৈছিল, স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী আছিল, মাননীয় বিধায়ক মহোদয় আছিল। তেখেতে আচলতে এটা কথা কৈছে যে মোক আগতে কিয় নকলা, সেইটো তেখেতে কৈছে। কিন্তু হয়, তেখেতক আমি ক'ব নহ'ল, হ'লেও তেখেতৰ দায়িত্ব আছিলে তেখেতে চাবৰ কাৰণে। তেখেতে কাম এটা ইয়াতে হৈছে, তেখেতৰ যিহেতুকে আহি আছে, বোলে মই এবাৰ চাওঁ এই কেনেকুৱা হৈ আছে, এই ব্যৱস্থাটো তেখেতে কৰিব লাগিছিলে।
মই দেখুৱাইছোঁ এয়া স্থানীয় ৰাইজৰ ভাষ্য আৰু তেওঁলোকে ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে যিধৰণে আচলতে এই মথাউৰি চোৱাৰ কাম পৰ্যবেক্ষণ কৰিছিল তাত আচলতে স্থানীয় ৰাইজ এইসকল ৰাইজ মই দেখুৱাইছোঁ যিসকল ৰাইজ এতিয়া বৰ্তমান বহি আছে তেখেতসকল যথেষ্ট সন্তুষ্ট হৈছে কাৰণ মন্ত্ৰীগৰাকীয়ে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছত তেওঁলোক যথেষ্ট আচলতে আনন্দিত হৈছে আমি আন কিছু লোক আছে দাদা কথা পাতিম এতিয়া মন্ত্ৰীগৰাকী আহিছে আৰু তেখেতে আচলতে বাস্তৱিক দিশ এটা গ্ৰহণ কৰিছে হয় তেখেতে সম্পূৰ্ণ বাস্তৱিক দিশ এটা গ্ৰহণ কৰিছে তেখেতে নিজ চকুৰে দেখা পাইছে আৰু ঠিকাদাৰে কেনেকুৱা নিম্নমানৰ কাম কৰিছে সকলোখিনি দেখি তেখেতে উগ্ৰমূৰ্তি হৈ বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকে নিলম্বিত কৰা হয় এতিয়া আপোনালোকৰ সমস্যাটো কেনেকুৱা হৈছিল আমাৰ বৰ্তমান সমস্যা আগন্তুক বাৰিষা আহিলে সাধাৰণ একজাক বৰষুণ দিয়াৰ লগে লগে বাটৰ অৱস্থা নাইকিয়া হয় তেনেস্থলত আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুল কলেজলৈকে যায় তেনেকুৱা অৱস্থাত আমাৰ ল'ৰা ছোৱালীখিনি অহাৰ অতি অসুবিধা হৈ গৈছে সেয়া আমাৰ বহুত অসুবিধাত আমি উপস্থিত হৈছোঁ হয় এতিয়া এনেধৰণে দেখিবলৈ পোৱা গৈছে চিপাঝাৰ বিধানসভা সমষ্টিত আজি মন্ত্ৰীগৰাকীয়ে বিভিন্ন প্ৰান্তত এনেধৰণে মথাউৰিৰ কাম পৰ্যবেক্ষণ কৰিছিল আৰু মথাউৰিৰ কাম পৰ্যবেক্ষণ কৰি তেওঁ যথেষ্ট সৰ্বস্ত হোৱা মনোজ আলী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ